We want justice. We want justice. টিউটর অপরাধ বিচার করো, প্রদান করো। গ্যাসুইটির 10 লাখ টাকা প্রদান করো। স্কেলপের দর বাড়িও, স্কেলপের দর বাড়িও। হোমকর্মর হোম বেতন প্রদান করো, হোমকর্মর হোম বেতন প্রদান করো। আপোনালোকে জানিছে যে আমাৰ মুখ্য দাবী এটাই, আমাক টিউটৰ সকলক টিচাৰৰ মৰ্যাদা দিব লাগে। যে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে মাননীয় শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৃহৎ মেলা পাতি আমাক নিযুক্তি প্ৰদান কৰিছিল। সেই নিযুক্তি প্ৰদান কৰাৰ সময়ত তেখেতৰ যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি কিন্তু তেখেতে কোনো ধৰণে পালন নকৰিলে। তেখেতে আমাক এপইণ্টমেণ্ট দিওঁতে আমি তেতিয়াই ল'বলৈ অমান্তি স্বীকাৰ কৰিছিলোঁ। আমি তাতে বৃহৎ কাৰ্যসূচী আন্দোলন কৰিব, হুলস্থুল কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। কিন্তু বিভাগে আমাক কৈছিল যে আপোনালোকে এতিয়া হুলস্থুল নকৰিব, আপোনালোকৰ সমস্যাসমূহ সমাধান হ'ব। এই বুলি কৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অৰ্থাৎ সেই সময়ত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক কৈছিল যে আপোনালোকে এটা ট্ৰেকৰ ভিতৰত সোমাই লওক। এই ট্ৰেকৰ ভিতৰত সোমাই লোৱাৰ পিছত আপোনালোকক এটা পৰ্টেল খুলি দিয়া হ'ব। সেই পৰ্টেলত আপোনালোকৰ নামসমূহ অন্তৰ্ভুক্ত কৰিব আৰু তাৰ লগে লগে আপোনালোক টিচাৰ হ'ব। এই আশা বান্ধি লৈ আমি সকলোৱে সেই এপইণ্টমেণ্ট লেটাৰখনকে লৈ পেলাই ঘৰলৈ আমি গুচি গৈছিলোঁ। কিন্তু ইয়াৰ পিছত বৰ্তমানৰ চৰকাৰখনে এনেকুৱা না ভোট না চুট কিছুমান চৰ্ত আৰোপ কৰিলে, যিবিলাক চৰ্ত আৰোপ কৰি পেলাই আমাৰ শিক্ষকসকলক আজি 4 বছৰ ধৰি পেলাই প্ৰলোভন দি আছে। এই আমাৰ 4 বছৰ দিন আমাক প্ৰত্যেকৰ বিভাগত আমি গ'লে কয় আপোনালোকৰ কাম হৈ যাব, কিন্তু কাৰ্যক্ষেত্ৰত একো কাম নহয়। এতিয়া অপ্ৰাসংগিক কিছুমান কথা, টেট কিবা PhD কিবা কিবি এইটো অগম বগম বিভিন্ন আপোনাৰ হেৰিয়ৰ কথা, কোৱালিফিকেশ্যনৰ কথা কৈ আছে। আমি এজন শিক্ষকে আজি ইয়াত উপস্থিত থকা বুলিয়ে নহয়, অনুপস্থিত বা উপস্থিত সকলোৱে আমি কোৱালিফাইড শিক্ষক। আমি সেই সময়ত আমাক ৰাইজে এপইণ্টমেণ্ট দিছে আৰু ৰাইজে এপইণ্টমেণ্ট আমাক যোগ্যতা ভিত্তিতে দিছে আৰু চৰকাৰেও আমাক এপ্ৰুভেল দিছে। আমাৰ যোগ্যতা চাই এপ্ৰুভেল দিয়াৰ কাৰণে আমি আজি টিউটৰ হিচাপে হওক কিবা হিচাপে হওক আমি নিযুক্তি লাভ কৰিছোঁ। চৰকাৰে যিখন আইন বনাইছিল সেই আইনত যিবিলাক চৰ্ত আছিল, সেই চৰ্তবিলাক আমাৰ ক্ষেত্ৰত প্ৰয়োগ কৰি পেলাই যিমানখিনি কৰি পেলাই আমাক যোগ্যতা বুলি ভাবি পেলাই আমাক এপইণ্টমেণ্ট দিছে। তাৰপিছতো আকৌ পুনৰ কিছুমান নতুন কথা জাপি দি পেলাই যিবিলাক অপ্ৰাসংগিক, টেট জাপি দিছে, কাৰোবাক PhD জাপি দিছে, কাৰোবাক আপোনাৰ BEd কৰিব লাগিব বুলি কৈছে। এনেকুৱা অপ্ৰাসংগিক কথাবিলাক জাপি দিছে। যদি প্ৰকৃততে টেটৰ প্ৰয়োজন আছে, PhDৰ প্ৰয়োজন আছে, যদি কিবা কাৰণত আপোনাৰ BEd ডিগ্ৰীৰ প্ৰয়োজন আছে, তেতিয়াহ'লে আমাক প্ৰভিঞ্চিয়েলাইজ কৰাৰ সময়তেই আমাক বন্ধ নকৰিলে কিয়? আমাক এই 20-25 বছৰ কি কাৰণে আমাক কৰিলে? আৰু এই 20-25 বছৰ যে আমাক এই গেবাৰী খটালে, আমাক মানৱ অধিকাৰ আমাক ভংগ কৰিছে চৰকাৰে, আমাৰ নিজৰ অধিকাৰকো আমাক বঞ্চিত কৰিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান অসমত তেখেতে সকলো কাম কৰি আছে। তেখেতৰ বলিষ্ঠ পদক্ষেপে আমাৰ এই সমস্যাটো সমাধান কৰিব পাৰিব আৰু আমি অনুৰোধ জনাম যে তেখেতে এটা বলিষ্ঠ পদক্ষেপ লৈ এই সমস্যাটো সমাধান কৰক। আমি বিভিন্ন ক্ষেত্ৰত তেখেতক আমি যদি ফৰ্মেলি লগ কৰা নাই, আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতক যাওঁতে আমি আগুৰি ধৰি পেলাই লগ কৰিছোঁ আৰু তেখেতে প্ৰত্যেক সময়তে কৈছে যে আপোনালোকৰ কাম হৈ গৈছে, আপোনালোকে চিন্তা কৰিব নালাগে, কিন্তু কাৰ্যক্ষেত্ৰত একো নহয়। আজি আমি আপোনালোকৰ জৰিয়তে এটা বৃহৎ প্ৰচাৰ বিচাৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই সমস্যাটো তেখেতে হস্তক্ষেপ কৰি সমাধান কৰাৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰক, নতুবা আমি ইয়াৰ পিছত আজিতো ডিছপ'জেলৰ কাৰ্যসূচী আমাৰ যি আছে, আমি অলপ সময় পাছতে আমি সেই ব্যৱস্থাটো গ্ৰহণ কৰিম। ইয়াৰ পিছতো যদি আমাৰ কোনো ধৰণৰ কাম নহয়, তেতিয়াহ'লে অহা 15 জানুৱাৰীৰ পিছত বা বিহুৰ পিছত আমি আৰু জংগী আন্দোলন কৰিম। সেইবাৰ আমি ইয়াত চচলত বহি নহয়, আমি দিছপুৰ ডাইৰেক্ট চলো, আমি তালৈ যাম আৰু ডাইৰেক্টৰ অফিচত আমি ঘেৰাও কৰিম আৰু ঘেৰাও কৰি আমি উত্তাল পৰিৱেশ সৃষ্টি কৰিম। শিক্ষকৰ মৰ্যাদা হানি কৰাৰ যি অপমান, সেই অপমান আমি কিন্তু কেতিয়াও সহ্য নকৰোঁ আৰু ইয়াৰ আমি উচিত প্ৰত্যুত্তৰ দিম আৰু তেখেতে সেই প্ৰত্যুত্তৰ পাবৰ কাৰণে তেখেতে সাজু থাকক। আমি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম, আমি এতিয়ালৈকে সম্যভাৱে আমি শান্তিপ্ৰিয়ভাৱে সকলো কাম কৰি আছোঁ। যদি আমি অশান্তি আমাক যদি বেছি সৃষ্টি কৰে, তেতিয়াহ'লে আমি আইন আদালত একো চিনি নাপাওঁ। আমি জনগণ, গতিকে জনগণ হিচাপে আমি গণতন্ত্ৰৰ আমাৰ যি অধিকাৰ,
মৌলিক অধিকাৰ যি আছে সেই অধিকাৰ আমি পাবৰ কাৰণে আমি যি কৰিব লাগে তাকে কাৰণে আমি আগবাঢ়ি যাম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক যেতিয়া অৰ্ডাৰ দিছিল টিউটৰ হিচাপে অৰ্ডাৰ দিছিল আৰু সেইদিনা কৈছিল যে আপোনালোকে টেকত উঠি লওক, আমি ইয়াৰ পিছত আপোনালোকৰ যিখিনি সুবিধা সেইখিনি আমি কৰি দিম। কিন্তু আমিতো আচলতে টিউটৰ নাছিলো, আমি শিক্ষক আছিলো। ৰাইজে মাটি সম্পত্তি দি চৰকাৰৰ পৰা বিষয়ববীয়াসকলৰ পৰা পাৰ্মিশ্যন লৈ ৰাইজে স্কুল খুলিছিলে আৰু আমাক জাননী আকাৰে আমাক নিযুক্তি দিছিল শিক্ষক হিচাপে। গতিকে আমি শিক্ষক মানুহ। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়া 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে আমাক টিউটৰ হিচাপে অৰ্ডাৰ দিলে। কিন্তু আমিতো টিউটৰৰ উপযুক্ত নহয়, তথাপি তেখেতে এইখিনি কথা কৈ দিলে যে আপোনালোকে টেকত উঠি লওক। কিন্তু আমিতো টেকত উঠিছো, কিন্তু আমি নিষ্পেষিত হৈ আছো, লাঞ্ছিত বঞ্চিত হৈ আছো। আমাৰ যিখিনি দৰমহা সেইখিনি আমি পোৱা নাই। 10,000 টকা 12,000 টকা দৰমহাত আজি কোনোবাই চলিব পাৰিব নেকি? এইখিনি বস্তু বজাৰত জুই চাই দাম বৃদ্ধি পাইছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ফালে কিয় লক্ষ্য কৰা নাই? তেখেতে নিজে অৰ্ডাৰ দিছে। এতিয়া মুখ্যমন্ত্ৰী, তেখেতৰ ওচৰত সকলোখিনি দায়িত্ব আছে, তেখেতে সকলোখিনি কৰিব পাৰে। গতিকে যদি ইচ্ছা কৰে এদিন কেবিনেট বহি হলেও আমাক টিউটৰৰ পৰা টিচাৰ কৰি দিব পাৰে। আমাৰ লগত শিক্ষকতা কৰা এজনে পাব 60,000 টকা 70,000 টকা দৰমহা, আৰু আমি পাই আছো 10,000 12,000 13,000 টকা দৰমহা। এইখিনি দৰমহাত এটা পৰিয়াল কেনেকে চলিব? আমাৰ ঘৰৰ ল'ৰা ছোৱালী কেনেকে মানুহ হব? আৰু আমি যিটো মানৱ সম্পদ গঢ়া আমি ব্যক্তি, কেনেকে আমি মানৱ সম্পদ গঢ়িম? গতিকে কিমান আমি কষ্ট কৰি আছো। এই কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিমানবাৰ মানে লগ কৰিছো, বহুতে লগ কৰিছে। আমি নিজে যাই কাৰ্যালয়ত যাই ছাৰক লগ কৰিছো। ছাৰক কোৱাতে কৈছে যে আপোনালোকে প্ৰফেচনেল কোৱালিফিকেশ্যন ল'ব লাগিব, নহলে নহয়। তেতিয়া আমি কৈছিলো যে ঠিক আছে, প্ৰফেচনেল কোৱালিফিকেশ্যনটো আমি ল'ম, কিন্তু তাৰ আগত আমাক যেতিয়াৰ পৰা অৰ্ডাৰ দিছে সেই অৰ্ডাৰৰ পৰা এফেক্ট ডেটৰ পৰা আমাক সমাহাৰত দৰমহা দিয়ক, স্কেল পেড দৰমহা দিয়ক। তেতিয়া তেখেতে কৈছিল যে নহয়, আমি স্কেল পেড দৰমহা দিওঁ বা সমাহাৰত দৰমহা দিওঁ, কিন্তু মই এফেক্ট ডেটৰ পৰা দিব নোৱাৰিম, মই য'ৰ পৰা দিম তাৰ পৰাই ল'ব লাগিব। এইটো 2-2.5 মাহ হৈ গ'ল কথাটো, কিন্তু এতিয়ালৈকে ছাৰে আমাক কোনো ধৰণৰ দৰমহাৰ কি বঢ়াইছে কি নকৰিছে আমাক কোনো ধৰণৰ অৰ্ডাৰো দিয়া নাই। আমি অফিচিয়েলি কৰি আছো, কোনো অৰ্ডাৰ আমি পোৱা নাই, কোনো মিডিয়াতো পোৱা নাই, ছাৰেও এতিয়ালৈকে কোৱা নাই, কেবিনেটত কোনো সিদ্ধান্ত হোৱা নাই। অথচ কেবিনেটত বহুত কিবা কিবি মানে হয়তো ধৰণ বিভিন্ন ধৰণৰ সিদ্ধান্ত লৈ আছে, আঁচনি লৈ আছে, বহুত টকা ধৰি আছে। কিন্তু আমিতো শিক্ষক, আমিতো মানৱ সম্পদ গঢ়া ব্যক্তি, আমিতো মানুহ কৰি আছো। আমি মানুহ কৰি আছো, তেখেতসকলে মানুহ গঢ়াৰ কাৰণে তেখেতসকলে কিবা এটা কৰি খাব পাৰিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকল MBBS ডক্তৰ হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীক কিবা এটা বিজনেছ কৰি ডাঙৰ মানুহ হ'ব পাৰিছে। সেই ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত যাই আমি সেৱা প্ৰতিপন্ন হৈছো, আমি শিক্ষক হিচাপে পৰিচয় দিব পৰা নাই। ৰাইজে জানে যে আমি শিক্ষক, কিন্তু আমাৰ দৰমহাটো 12,000 13,000 14,000, এইখিনি আমি এটা অপমানিত হৈছো। গতিকে আমি কিবা হয়তো অনুষ্ঠানৰ পৰা, মন্দিৰৰ পৰা, মছজিদৰ পৰা, কিবা ঠাইৰ পৰা যদি আমাৰ ওচৰত কিবা এটা সাহায্য খুজিব যায়, কিন্তু আমি লাজ পাওঁ। আমাক শিক্ষক হিচাপে জানে, কিন্তু আমি সেই অনুদানটো দিব নোৱাৰো। গতিকে খুব এটা পৰিতাপৰ বিষয়, খুব এটা আমি দুখ পাইছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইচ্ছা কৰিলে আমাক এদিনত কেবিনেট মাতি হলেও আমাক টিউটৰৰ পৰা টিচাৰ কৰিব লাগে, টিচাৰ কৰিব পাৰে। গতিকে আমাৰ এটা অনুৰোধ, আমি সদৌ অসম সন্মিলিত টিউটৰ মঞ্চ আমি 3টা সংগঠন মিলি গঠিত হৈছো। গতিকে আজি আমি দিছপুৰ চলা কাৰ্যসূচী লৈছো। ইয়াৰ পৰা আমি দিছপুৰ চলা কাৰ্যসূচীত যাম। যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ ওচৰত নাহে, আমাক কথা নিদিয়ে, তেতিয়ালৈকে আমি দিছপুৰ চলা কাৰ্যসূচী আমি যাই থাকিম, আমি গৈ থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।